আজি আমাৰ হাতত আছে এটা ৰিজনিং য'ত আছে আপোনালোকৰ 13, 16, 14 আৰু ইয়াতে কি হ'ব আমি নাজানো। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত প্ৰায়ভাগে আহে, বহুত বেছি পৰীক্ষাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো ইয়াক আমি কেনেকৈ সলিউশ্যন কৰি আমি চাওঁ আহক। 13টোক 1 আৰু 3, এই 1 আৰু 3টোক আমি প্লাছ কৰি ল'ম। প্লাছ কৰিলে আমি কিমান পাম? 4 পাম। 4 পোৱাৰ পাছত আমি কি কৰিম? 4টোক স্কুৱেৰ কৰি দিম। 4 স্কুৱেৰ কৰি দিয়াৰ লগে আমি কি পাই গ'লোঁ? 16 পাই গ'লোঁ। আৰু এই 16টো হৈছে এই 16টো, ঠিক আছে। ঠিক তেনেদৰে আমি এই 14টোক আমি চাম, ঠিক আছে। আমি এই 14টোক চাম। 14ক 4 আৰু 1 মিলিলে কিমান হ'ল? 4 আৰু 1 আমি যদি প্লাছ কৰি দিওঁ আমি 5 পাই গ'লোঁ। 5ক আমি স্কুৱেৰ কৰি দিম। 5ক আমি স্কুৱেৰ কৰি দিয়াৰ লগে লগে কিমান ওলাল? 25 ওলাই গ'ল। তো 25 আমাৰ অপশ্যনত আছেনে? হয় আছে, অপশ্যন বি কাৰেক্ট 25। তো ইয়াত আমাৰ 25 হ'ব। তো এনেকুৱা ধৰণৰ মেথড ইউজ কৰি আপোনালোকে সহজতে আপোনালোকৰ এনচাৰটো ওলাব পাৰে। ইয়াত আছে আপোনালোকৰ 1, ইয়াত আছে 4, ইয়াত আছে 6 আৰু ইয়াতে কুৱেশ্যন মাৰ্ক। তো ইয়াত যদি আমি চাবলৈ যাওঁ, আমি এনে যদি নৰ্মেলি ভাবোঁ 1ৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ 4 পালোঁ। 6ৰ লগত যদি ছেম আমি কৰি দিওঁ, 6ৰ লগত 3 প্লাছ কৰি দিওঁ আমি কি পাম? 9 পাম। কিন্তু আমাৰ অপশ্যনত 9 নাই। গতিকে এনেকুৱা ধৰণৰ মেথড ইউজ কৰিলে আমাৰ নহ'ব। তো আমি এটা মেথড চাম, এনেকুৱা ধৰণৰ মেথড কৰিলে আপোনালোকে সোনকালে কৰিব পাৰিব। তো চাওক 1 আছে, ইয়াতে আছে 1। তো আমি কি কৰিম? এই 1টো 1 ল'লোঁ। তো এই 1ৰ লগত আমি এটা 1 প্লাছ কৰি দিম, ঠিক আছে। প্লাছ কৰি দিয়াৰ লগে আমি কিমান পালোঁ? 2 পালোঁ। 2ৰ লগত যদি আমি এটা স্কুৱেৰ কৰি দিওঁ, 2 স্কুৱেৰ কৰি দিলে আমি কিমান পাম? 4 পাই যাম। এই 4টো হৈছে এই 4টো, ঠিক আছে। তাৰপাছত আমি ঠিক তেনেদৰে আমি 6টোক আমি ল'ম। 6ক লৈছোঁ, 6ৰ লগতো আমি সেই 1 এটা প্লাছ কৰি দিম। প্লাছ কৰি দিয়াৰ পাছত কিমান পালোঁ? 7 পালোঁ। 7ৰ লগত যদি আমি স্কুৱেৰ কৰি দিওঁ, 7ৰ লগত যেতিয়া আমি স্কুৱেৰ কৰি দিম কিমান পাম আমি? 7 7 গুণ 49। তো 49 পালোঁ মানে 49। তো ইয়াতে অপশ্যনত আছেনে? হয় আছে, অপশ্যন ডি কাৰেক্ট এনচাৰ। অপশ্যন ডিত আছে 49, অপশ্যন ডি কাৰেক্ট এনচাৰ। তো এনেকুৱা ধৰণৰ মেথড ইউজ কৰি আপোনালোকে সোনকালে আপোনালোকে এনচাৰটো ওলাব। ইয়াতে 5 আছে আৰু ইয়াতো 5 আছে। তো ইয়াতে কি হ'ব? তো আমি কেতিয়াবা ভাবিব পাৰোঁ ইয়াতে 2 স্কুৱেৰ কৰি দিওঁ, -1 কৰি দিওঁ, +1 কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? 5 হ'ব। কিন্তু 5ৰ লগত যদি আমি স্কুৱেৰ কৰি দিওঁ 25 হ'ল, +1 কৰি দিওঁ 26 হ'ল। কিন্তু আমাৰ ইয়াতেতো 26 নাই। গতিকে এটা ট্ৰিক আছে, আপোনালোকে ভালদৰে চাব। এইকেইটা হৈছে প্ৰাইম নম্বৰ। তো ইয়াতে আমি কি হ'ব? তো ইয়াতে আমি মন কৰিম 2 প্ৰাইম নাম্বাৰছ কেইটা হৈছে 2, 3, 5, 7, 11। তো এনেকুৱা ধৰণৰ প্ৰাইম নাম্বাৰছ কেইটা। তো প্ৰাইম নাম্বাৰছ কেইটা হ'লে কি হ'ব? 2ৰ পাছত কোনটো প্ৰাইম নাম্বাৰ নেক্সট আছে? 2ৰ পাছত কোনটো প্ৰাইম নাম্বাৰ নেক্সট আছে? 3 আছে। আৰু আমি এই দুটাৰ মাজত কি কৰি দিম? প্লাছ কৰি দিম। 3 2 কিমান? 5। তো এই 5টো ইয়াতে লিখি দিছে, ঠিক আছে। তো ছেম ট্ৰিক ব্যৱহাৰ কৰি আমি ইয়াক চাম। 5ৰ পাছত কোনটো প্ৰাইম নাম্বাৰ আছে? 5ৰ পাছত কোন আছে? 7 আছে। তো এই দুটাৰ মাজত আমি প্লাছ কৰি চাম। প্লাছ কৰি চালে কিমান পাম? এইফালে 5 7 12 পাই গ'লোঁ। তো আমাৰ অপশ্যনত আছেনে? হয় আছে, অপশ্যন চি কাৰেক্ট এনচাৰ। তাৰমানে ইয়াতে 12 হ'ব। তো এনেকুৱা ধৰণৰ কেতিয়াবা এনেকুৱা ধৰণৰ মেথড ইউজ কৰি আপোনালোকে তৎক্ষণাত এনচাৰ ওলাব। কেতিয়াবা আপোনালোকে কনফিউজ হৈ যায় যে ইয়াতে আছে 2, ইয়াতে আছে 3, 5 আৰু ইয়াতে কি বহিব? তো আপোনালোকে কেতিয়াবা ভাবিব পাৰে 2ৰ পাছত 1 প্লাছ কৰিলে 3 হয়, আৰু 5ৰ লগত যদি আমি 1 প্লাছ কৰোঁ 6 হৈ যাব, তেনেকুৱা ভাবিব পাৰে। কিন্তু তেনেকুৱা নহ'ব, ঠিক আছে। তো আমি যদি আৰু এটা মেথড আছে, ইয়াক যদি আমি স্কুৱেৰ কৰি দিওঁ আৰু 1 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 3 হ'ব। তাৰপাছত 5ক যদি আমি স্কুৱেৰ কৰি দিওঁ, 1 মাইনাছ কৰি দিওঁ, কিমান হ'ব? 5 5 25, 1 মাইনাছ কৰি দিলে 24। কিন্তু ইয়াততো আমাৰ 24 নাই, গতিকে এইটো ট্ৰিকো আমাৰ ইউজ কৰা নহ'ব। তো আমি কি কৰিব লাগিব? কেতিয়াবা আপোনালোকে একদম ইজি হিচাপে এটা কুৱেশ্যন থাকে, কিন্তু আমি ভুল কৰি দিওঁ। তো এটা বস্তু মন কৰক, এইকেইটা হ'ল আপোনাৰ প্ৰাইম নাম্বাৰছ। 2, 2, 3, 5, 7, 11, 13 এইবিলাক হ'ল প্ৰাইম নাম্বাৰছ। তো আমাৰ ইয়াতে চাওক, আপুনি চিৰিয়েলি যাই আছে 2, 3, 5 আৰু ইয়াতে কি হ'ব? 7 হ'ব। 7। তো আমাৰ 7 আছেনে? হয় আছে, অপশ্যন ডি 7 আছে। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি 7। তো এনেকুৱা ধৰণৰ ট্ৰিক্স ব্যৱহাৰ কৰি আপোনালোকে ইজিলি এনচাৰ ওলাব পাৰে। আমাৰ হাতত এটা ৰিজনিং আছে য'ত আপোনালোকে উল্টা যেন পাব, যেনেকুৱা আগতে আছে কুৱেশ্যন মাৰ্কটো এইটো চাইডে, কিন্তু এইবাৰ কুৱেশ্যন মাৰ্কটো হৈ গ'ল মাজতে। তো এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে ভয় নাখাব। এনেকুৱা ট্ৰিক্স আমি ইউজ কৰি আমি কিছুমান মেথড ইউজ কৰি ইয়াৰো আমি সলিউশ্যন ওলাম। চাওক, এতিয়া আমি ইহঁতৰ ৰিলেশ্যন চাব নালাগে, এতিয়া আমি চাব লাগিব ইহঁতৰ ৰিলেশ্যনটো আমি চালে তেতিয়া আমি গম পাই যাম যে কেনেকুৱা আমি ইয়াতে 7 পালোঁ, ঠিক আছে। তো 7টো কি হ'ল? কেতিয়াবা এইটো মেথড আপোনালোকে ইউজ কৰিব, এই গোটেইকেইটা প্লাছ কৰি দিব। 6 5 11 আৰু 11 3 কিমান হ'ল? 14 হৈ গ'ল। 14। এই 7টো আমি কি কৰিম? তলত লগাই দিলোঁ। তাৰপাছত 7 2 14। 7 2 গুণ 14 হ'ল। তাৰ মানে ইয়াতে ৰিমাইণ্ডাৰ 0 হৈ গ'ল। মানে 7 দি ডাইৰেক্টলি 14 কাটা গ'ল, সেইকাৰণে ইয়াতে 7 হ'ল, ঠিক আছে। তো এই মেথডটো আমি ইয়াতে ইউজ কৰিম। 286টো আমাৰ কিমান হ'ব? কিমান? এইফালে 10, এইফালে 6, 16। এই তলত আমি কি কৰিম? ইয়াতে আমাৰ 16 কি হেৰি যাব? 8 2 গুণ 16। তো ইয়াতে আমি 8 বহাই দিলোঁ। 8 2 গুণ 16। আমাৰ এতিয়া 2 আছে নেকি? চাওক, 8 আছে নেকি? চাওক, ইয়াতে হয় আছে, অপশ্যন ডিত আছে। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। ইয়াতে আপোনালোকৰ 8 হ'ব। তো এনেকুৱা মেথড ইউজ কৰি আপোনালোকে সলিউশ্যন ওলাব পাৰিব। আৰু এটা নতুন কুৱেশ্যন লৈ আহিছোঁ। ইয়াত আমাৰ আছে AB, ইয়াতে আছে 9। যদি 9 হয় তেতিয়া AC কিমান হ'ব? ঠিক আছে। তো ইয়াতে আমি AB চাব লাগিব, AB মাজত কি ৰিলেশ্যন আছে য'ত আমি ইয়াতে 9 পাইছোঁ, ঠিক আছে। তো কিছুমান চিটুৱেশ্যনত আপুনি ABটোক আপুনি নম্বৰ হিচাপে বনাব লাগিব। যেনেকুৱা Aটো আছে 1 নম্বৰত, ঠিক আছে, Bটো আছে 2 নম্বৰত। এই দুটাৰ মাজত যদি আমি প্লাছ কৰি দিওঁ কিমান পাম আমি?
এই দুটাৰ মাজত প্লাছ কৰি দিলে আমি 3 পাই যাম তো 3ক যদি আমি স্কুৱেৰ বনাই দিওঁ স্কুৱেৰ বনাই দিলে আমি কিমান পাম 9 পাই যাম ঠিক আছে তো এই 9টো হৈছে আমাৰ এইটো 9 হৈ গ'ল তো এ চিক আমি ঠিক তেনেদৰে বনাম এ আছে 1 নম্বৰত চি2 আছে আপোনাৰ 3 নম্বৰত ঠিক আছে 3 একে কিমান পালো আমি 4 পালো 4টোক যদি আমি স্কুৱেৰ বনাই দিওঁ স্কুৱেৰ বনাই দিলে কিমান হ'ব 4 4 গুণ 16 16 আহি গ'ল 16 আছে নে হয় আছে অপচন এ কাৰেক্ট এনসাৰ 16 আছে আমাৰ ইয়াতে অপচন এ 16 আছে তো ইয়াতে 16 বহিব ইয়াতে মানে ৰিজনিং এটা আছে ইয়াত দিয়া গৈছে যে 123 আৰু ইফালে 4 ইফালে 255 এটা কোৱেশ্চন মাৰ্ক তো ইয়াতে আমি কি হ'ব ওলাব লাগিব তো এই তিনিটাৰ ৰিলেশ্যন আৰু এইটো ৰিলেশ্যন আমি চালে ওলাই যাব কিছুমান সিচুৱেশ্যনত আমি কি চাব লাগিব আমি এনেকুৱা ধৰণৰ মেথড ইউজ কৰিব লাগিব মই দেখুৱাই আছোঁ এই যে 12টো আছে 12টো আমি এনেকুৱা ওপৰত লিখি ল'ম আৰু এই তিনিটো আমি কি কৰিম তলত লগাই দিম 3 দি 12ক 4 বাৰ কাটা যায় 4 বাৰ তো ইয়াতে কি হ'ল আমাৰ 4 হৈ গ'ল তো এই 4টো হয় এই 4টো ঠিক তেনেদৰে মেথড ইউজ কৰি আমি এইটোকো কৰি চাম 255টো আছে তো আমি 25টো ওপৰত লিখিম আৰু 5টোক আমি তলত লিখিম 5 5 গুণ 25 ইয়াতে আমাৰ কিমান পালো 5 পালো ঠিক আছে তো ইয়াতে আমাৰ অপচনত আছে নে হয় আছে অপচন বি ইজ কাৰেক্ট এনসাৰ অপচন বি ইজ কাৰেক্ট এনসাৰ তো ইয়াতে আমাৰ 5 হ'ব তো কিছুমান সিচুৱেশ্যনত এনেকুৱা মেথড ইউজ কৰিলে আপোনালোকে সোনকালে ইয়াৰে সলিউশনটো ওলাব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব এইটো আপোনালোকক হোমৱৰ্ক হিচাপে দিয়া হ'ল আপোনালোকে ঘৰত এবাৰ নিজে চেষ্টা কৰি ইয়াৰ শুদ্ধটো কমেণ্ট ছেকশ্যনত জনাব এবাৰ নিজে চেষ্টা কৰি চাওক নিজে চেষ্টা কৰিলে বেছি পাৰিব আপোনালোকে এবাৰ চেষ্টা কৰি চাওক